এটা ওলাই ৰেডি এফালে টিকলিকে আজি নতুন ক্লিপ আৰু নতুন লবৰ লগাই লাগিছে ন খং উঠিছে নেকি টিকলিক ব'লা স্কুল দেৰি হৈ যাব এতিয়া ব'লা যোৱা বেটা যোৱা টিকলিক গ'লেই ৰৈ থাকিবলৈ সময় নাই টিকলিকৰ ওলাই হোৱাৰ পিছত ন কিয় ৰাতিপুৱা কিয় খং উঠিছে যা এই নীলা হাই এভৰিৱান গুড মৰ্নিং वेलकम बैक टू माय चैनल टिकलिकटक स्कूलले पठाई লৈ পেলাই আহিছো পাকঘৰলে আৰু একিদিন মানে কালি বনাম আজি বনামকে ঠাকুৰে প্লামখিনি মানে বেয়া হৈ গৈছে প্ৰথম দিনাখন খাই গুতালো টিকলিকতে খাই দিলা তাকে আজি বলো পটককে প্লামৰ মানে জেলিখিনি বনাই দিও আৰু নহলে বলে প্লাম মানে শেষেই হ'বগে গছত মানে চৰাই খাই আছে আৰু বৰষুণো দি আছে যে একেৰাহে সব এটা দুটাকে হৰিয়ে আছে তেকটো কাৰণে বলো ভাবিছো পটককে প্লামখিনি বলো জেলি বনাই লও আৰু ঘৰৰে বস্তু যেহেতু কোনো মানে কেমিকেল নিদিয়া কিনাবিলাক খটকে মানে ঘৰতে মানে বনাই খোৱাটো মানে বেছি ভাল হয় আৰু তাকে বলো জেলিখিনি বনাই পেলা আৰু ইফালে ৰাতিপুৱা 10টা মান বাজিছেহে আৰু ৰ'দটো আজি অকমান দিছে যে একদম পুৰা এনেকুৱা গপগপনি মাৰিছে নহয় মানে গা ধুইও একদম অশান্তি গৈছে আৰু তাতে কালি বজাৰলৈ এটা চেইন পিন্ধি যোৱা এইবিলাক গোটেই গৰমত কাটি কৰিলে অৱস্থা নাই কাৰণে গা মানে চেইন কাণত কানফুলি চানফুলি মই নিপিন্ধে তাকে জেলিখিনিও বনাই কৰি লওঁ আৰু ভিডিঅ' চিডিঅ' বনাবলৈ মনেই নাযায় তথাপিও তাৰ মাজত আৰু ভিডিঅ' বনাইছোঁ 2 বছৰে হ'বলৈ হৈ গ'ল এতিয়া মানে চেনেল এতিয়ালৈকে মনিটাইজেশ্যন কৰিবই নোৱাৰে আৰু মানে আগষ্ট পালেগে চাগে 2 বছৰ হৈ যাব আৰু তেতিয়ালৈকে মনিটাইজেশ্যনে নহবগে নেকি তথাপিতো আৰু যি কি হক নহক ভিডিঅ' দি আছো আৰু দিদি মানে এটা অভ্যাস হৈ গ'ল যে নিদিলেও নিজেও বেয়া লাগে কাৰণে মানে তাৰ মাজতে ভিডিঅ'বোৰ দি থাকো তাকে কথা বতৰা পাতি দেৰি কৰি নাথাকো পটককে মানে টিকলিক আহি পোৱাৰ আগতে বনাই কৰি লৈ পেলাই আজৰি হৈ লওঁ তাকে জেলিখিনিৰ কাৰণে বনাবলৈ যা যোগাৰ কৰি লওঁ আৰু কেনেকৈ বনাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে চাই থাকিলে গম পাই থাকিব আৰু পৰাপক্ষত পাৰিলে মানে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাবলৈ চেষ্টা কৰিব তেতিয়াহে যদি অকমান মানে ওয়াচ টাইম হয় আৰু তে কথা পাতি দেৰিকৈ নাথাকো পটককে মই মানে প্লামখিনি কাটি কুটি কেনেকৈ বনাওঁ চাই থাকক তেতিয়া ভিডিঅ'টো গম পাই আজি বনাবলৈ লৈছোঁ প্লামৰ জেলি অকমান একেনে ভাবিলোঁ লগতে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইফালে কিমান 1.5 কেজি মান হ'ব প্লামখিনি আৰু অকমান পকা চাই পেলাই বাছি আনিছোঁ আৰু তাকে এখিনি এটা প্ৰথমতে অকন সৰুকে কাটি লওঁ সৰুকে কাটিলে মানে পটককে গলি যায় যে হেতু কাৰণে ভাল হয় সেইকাৰণে অকমান কোমল আৰু পকা চাই পেলাই আনিছো পটককে এখিনি আগতে কাটি লৈ কেনেকৈ বনাও প্ৰসেছটো বাৰু দেখুৱাই আছো প্লামখিনি গুটিখিনি পা এৰুৱাই পেলাই একদম সৰুকে কাটি ললো এনেকৈ সৰুকে কাটি ললে তেতিয়া পিছত আৰু চালি কৰি থাকিব নালাগে সেইকাৰণে একদম সৰুকে কাটি লৈছো আৰু বেছি ডাঙৰকেও ৰাখা নাই সৰু কৰিলে তেতিয়া পটককে গলি নাইকিয়া হৈ যাব আৰু গুটিবিলাক সাইডকে ললো আৰু এখিনি এতিয়া কিমান 1 কেজি মান হ'ব আৰু অলপ মানে বেছি পকা আছিল যে বেয়া কাৰণে এখিনি পেলাই দিলো আৰু ইয়াতে এতিয়া এপুৱা সম্পূৰ্ণ আধা কেজি নিদিও আৰু এপুৱা 1.5 পোৱা মান দিম চেনি আৰু প্লামখিনি মিঠা আছে কাৰণে মই 1.5 পোৱা মান চেনি দিছো যদি টেঙা হয় তেতিয়া হলে আধা কেজিত অকমান চাই পেলাই আৰু অকন বেছি দিব লাগিব আৰু এখিনি এটা ভালকে মই গুটেইখিনি হাতে মুহাৰি পেলাই খানি লম এনেকৈ খানি পেলাই মুহাৰি ললে তেতিয়া পটককে কেৰাহীত জহি যায় আৰু চালি থাকিব নালাগে খিনি খানি পেলাই মোৰ হৈ গ'ল এটা অকমান 5-10 মিনিট মান থৈ দিম অকমান চেনিখিনি লগতে মিহল হৈ যাবলে তেতিয়ালৈকে চেনিখিনি অকমান গলি যাব 5 মিনিট মান ৰাখি থম ফলে কেৰাহী এখন পাতি ললো আৰু এতিয়া প্লাম আৰু চেনিখিনি খানি লোৱা মিশ্ৰণখিনি আতে এড কৰি দিলো আৰু একদম লো ফ্লেমত একেৰাহে লৰাই পেলাই একদম পুৰা গলি যোৱালৈকে ভাজি থাকিম আৰু ইয়াতে একো পানী চানি ব্যৱহাৰ কৰা নাই খালি প্লাম আৰু অকল চেনি আৰু চেনি মোৰ টোটাল আধা কেজি মান প্ৰয়োজন হ'ল পিছত আকৌ মই মানে আধা গিলাস এড কৰি দিলো আৰু এখিনিতে একেৰাহে লৰাই প্লামখিনি লাহে গলিবলৈ ধৰিছে আৰু একদম ফ্লেমটো পুৰা লো ফ্লেমত ৰাখিছো লো ফ্লেমত বনালে অকন সময় টাইম লাগিব 15-20 মিনিট মান লাগিব কিন্তু হাই ফ্লেম কৰি দিয়া লগে মানে সোনকালে হোৱাটো হ'ব কিন্তু মানে খাবলৈ পিছত টিটিকি লাগিব যেহেতু চেনি দিয়া আছে চেনি দিলে পিছত তিতা হৈ যাব যে সেইকাৰণে একদম পুৰা লো ফ্লেমত বনাই আছো লাহে আৰু একদম পুৰা একেৰাহে কন্টিনিউয়াছলি লৰাই আছো আৰু লৰাই নাথাকিলে তলত যেহেতু চেনি লাগি ধৰিব পাৰে যে আৰু ইয়াতে কোনো ফুড কালাৰ দিয়া নাই যদিও একদম পুৰা কালাৰটো কিমান ধুনীয়া হৈছে একদম কিনা জেলিৰ নিচিনা এখিনি জেলিখিনি বনাই ৰেডি হৈ গ'ল আৰু অকমান 2-3 মিনিট মান অকমান ঠাণ্ডাকে ললো আৰু এফালে জেলিখিনি বনাও মানে তেতিয়ালৈকে এফালে দুটা চিসা বটল ধুই পখালি লৈ পেলাই অকমান গৰম পানী ষ্টিম কৰি আৰু ৰ'দত শুকাবলৈ দিছিলো আৰু এনেকৈ গৰম পানী দি অকমান ষ্টিম কৰিলে তেতিয়া মানে ইয়াত কোনো ফাংগাছ লাগা বা জেলিখিনি বেয়া হোৱা চান্স নাথাকে
আৰু এটা একদম ধুনিয়াকৈ শুকুৱাই কৰি ললো আৰু ইয়াতে এটা গৰমে গৰমে জেলিখিনি ট্ৰান্সফাৰ কৰিম আৰু গৰমে গৰমে জেলিখিনি মানে ভৰাই দিলে তেতিয়া একদম পুৰা ধুনিয়া শেপ এটা লৈ ল'ব আৰু এফালে জেলিখিনি এতিয়া মই পটাপট বটল গিটালে ভৰাই লওঁ এইখিনি জেলিখিনি বটললে ট্ৰান্সফাৰ কৰি ললো আৰু এটো ডাঙৰ বটলত তাত এটা হ'ল আৰু এটো সৰু কিসানো জেম থাকে যে ইয়াত এটো একদম ফুল বটল হ'ল আর টোটাল মানে এটো এটা হল আৰু এটো এটা হল আৰু এটোটো হ'ব বুলি ভাবিছিলো কিন্তু এটো সম্পূৰ্ণ নহলগে গৈ প্লাই আৰু কালাৰখিনি সব কিমান ধুনিয়া হৈছে একদম পুৰা ৰঙা আৰু ইয়াতে কোনো ফুড কালাৰ একো ব্যৱহাৰ কৰা নাই ফুড কালাৰ একো প্ৰিজাৰভেটিভ আৰু ভিনেগাৰ সিনেগাৰ একো ব্যৱহাৰ কৰা নাই একো প্ৰিজাৰভেটিভ ব্যৱহাৰ নকৰিলেও ভিনেগাৰ ব্যৱহাৰ নকৰিলেও আৰামত এখিনি ফ্ৰিজত থৈ পেলাই 1 মাহৰ পৰা 1.5 মাহলে খাব পাৰিব আৰু এনেকে একদম পুৰা ঘৰৰে কোনো কেমিক্যাল প্ৰিজাৰভেটিভ আৰু একো ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ আপোনালোকক প্লামৰ জেলি বনাই পেলাই দেখুৱালো আশা কৰো আপোনালোকে ৰেচিপিটো ভাল পাব আৰু কিনা বস্তু খোৱাতকৈ এনেকৈ ঘৰতে বনাই পেলাই ট্ৰাই কৰিব আৰু ডাঙৰৰ কাৰণেও ভাল আৰু লৰাছলি কাৰণেও ভাল যেহেতু আজিকালি প্ৰতিটো বস্তুতে সাৰ দিয়া বা কেমিক্যাল প্ৰিজাৰভেটিভ থাকে আৰু লৰাছলিক এনেকৈ বনাই পেলাই খোৱালে বেছি হেলদি আৰু মানে হাইজিনিক হয় আৰু আশা কৰো দুপৰীয়া এফালে বনাবৰ কাৰণে লৈছো কাঁচকল সৰু সৰুকে কাটি লৈছো আৰু এফালে কাঁচকল এখিনি বনাম ভাজি আৰু এফালে লগতে দাইল পাতি দিলো আৰু এইটো সাইডে অকমান বনাই আছো লিভাৰ পাকস্থলী এনেকৈ আনিছিলে যে তাকে এখিনি অকমান ভাজি আছো লগতে অকমান এটা আলু দি দিছো আৰু এখিনি হৈছেহি আৰু অকমান টাইম লাগিব আৰু অকমান এখিনি শুকানকে অকমান ভাজি বনাইছো এখিনি লিভাৰ পাকস্থলী আৰু মাংসও আছে লগতে এনে সৰু সৰুকে কাটি দিছো আৰু এফালে লগতে এটো এটা আম এটা থৈছো এটো আম এটা কাটিম আৰু এফালে এয়া কি কাঁচকল আছে তাকে ভাবিছো চিপস অলপ বনাও বুলি ভাবিছো কাঁচকলৰ তাকে সময় পা যদি অকন পিছত বনাম এইকেটা কুমুৰা দাইলতে তাকে কুমুৰা সুমুৰা দি দিছো আৰু এখিনি তাকে ভাবিছো অকন পিছত যদি সময় হয় তাকে বনাম আৰু এখিনি পটককে ভাজিখিনি বনাই লওঁ এফালে দাইল হৈ গল আৰু তেল মাৰিবলৈ বাকি আছে আৰু একনো হৈছে হি আৰু এখিনি অকমান ড্ৰাইকে বনাইছো আৰু এইখিনি জেলিখিনি বনাই হৈ গলে তাকে ঠাণ্ডা হ'বলৈ দিছিলো আৰু এফালে এক বটল হৈ গল আৰু লগতে এটো এটা সৰু এটো ভৰ্তি হৈছিল এটো জেলিৰে হয় সৰু তাৰে এখিনি আধা আধি খাই শেষই হ'ল তাকে এখিনি ঠাণ্ডা হ'লে তাৰছত খপ মাৰি থৈ দিম আৰু ইয়াৰ ৰেচিপিটো পিছত বেলেগ এটা হেৰিয়াত দি দিম বাৰু আৰু ব্লগৰ লগত মাজত এডকে দিলে মানে ব্লগটো দীঘল হৈ গৈ থাকে যে হেতু কাৰণে এডকে দিয়া নাই আৰু পটাপট বনালো যে কাৰণে দেখুৱাবলৈ এফালে দাইল হৈ গল দাইলতে নেমু টেঙা দি পেলাই তেল মাৰিলো আৰু গৰমো বেছি যে কাৰণে নেমু টেঙা দি পেলাই তেল মাৰিলো আৰু এফালে কাঁচকলে ফ্ৰাই কৰিলো অকমান নিমখ হালধি আৰু অকমান জলকীয়া গুড়া অকমান দি পেলাই এনে শুকানকে অকমান ফ্ৰাই কৰিলো একদম বেছি মছমছীয়াও কৰি পেলো নাই এনে অকমান কোমলকে ৰাখিছো আৰু এটো সাইডে একন মোৰ লিভাৰ পাকস্থলী মাংস এখিনি ভাজা হৈ গল আৰু একদম পুৰা ড্ৰাইকে ৰাখিছো গৰম গৰম হৈ আছে আৰু লগতে এফালে কাটিলো আম দুটা আৰু এনেকে সিম্পল কে বনাইছো গৰমো বেছি যে বেছিকে খাই থাকিবলৈ মন নাযায় এফালে টিকলিকৰ ফেভাৰিট আম কাঁচকল ফ্ৰাই এফালে নেমু টেঙা দিয়া দাইল খালি এফালে বনাবলৈ আছে মগু দালিখিনি বইল কৰিবলৈ আছে ইয়াতে জিকা দি দিছো আৰু আম কাটা দেখি পেলাই টিকলিক আহি গল হাই টিকলিকা আজি পৰীক্ষা কেনে কৈছিলে টিকলিকা ভাতৰ লগত আম খাই ভাল পায় না কোৱা দিম দিম মোবাইলটো মানে লৈ আনিছো যে ভিডিও কৰিবলৈ টিকলিকৰ খং এফালে বতৰডাল আকৌ ডাৱৰ হৈ আহিল নেকি তিতি ঐ টিকলি বতৰ আকৌ বেয়া হৈছে ন আন্ধা আন্ধা হৈছে মানে পোহৰ কম হৈছে এটা খোৱা আকৌ বাকিকিটা ভাতৰ লগত খাব লাগিব দেই পটককে মই এখিনি তাকে দাইলখিনি বইলকে লওঁ আৰু লগতে এফালে বাচন চাচন অলপ ধুবলৈ আছে টিকিল এফালে পা চাওঁ টিকিল টিকলিক জনী এতিয়াহে ওলাইছে দেই টিকলিকে আম পালে একদম পুৰা কবনা হৈ যায় ন এই জেলিকন খাই কেনেকুৱা লাগিলে মই বনোৱা সঁচাকে কোৱা নহলে মানুহে বেয়া বুলি কব নহয় আকৌ খাই যদি ভাল লাগিছে বুলি কোৱা বেয়া লাগিলে বেয়া লাগিছে বুলি কোৱা আসলিটো কব লাগে বুজিলা এক্টিংটো নহয় টিকলিকৰ চুলাটো ভাল লাগে দেখিবলৈ পুতলা এটা আছে ন তুমি আম খাই থাকা মই পটাপট দালিকন বইলকে লওঁ আৰু তুমি মোবাইলটো চাই থাকা মোবাইলটো লৈ ললো ভিডিও কৰিবলৈ আৰু টিকলিকৰ মোবাইলটো এটো লা মোবাইলটো লা তাইপা মানে মোবাইলটো ভিডিও কৰিবলৈ লবই নোৱাৰো নকইবা দি আছো ৰবা তে পটককে মোবাইলটো দি দিও তুমি চাই থাকা তাৰছত মই ভাত দিম তাৰছত অকন পিছত আকৌ ভাত খাবা পকা পকা আম কেঁচা কেঁচা আম ৰিধিমাই পেট ভৰাই খাম
ফেলে জেলি বনোৱাৰ লগতে মানে ভাতকেইটাও বনাই কৰিলে লগতে আজৰি হৈ গ'লো আৰু ফেলে এতিয়া 11:30 12টা বাজিবলৈ হৈ গ'ল। এনেকুৱা গৰম দিছে নহয় থাকিব পৰা নাই, সেইকাৰণে একেলগতে মানে জেলি বনোৱাৰ লগতে আৰু ভাতকেইটাও বনাই দিলোঁ। তাকে এতিয়া ভাতকেইটা অকণমান ঠাণ্ডা হওক, তাৰপিছত লাহে ধীৰে আৰু ভাতকেইটা খাম আৰু একদম মানে একেৰাহে পাকঘৰতে সোমাই থাকে, গৰম উঠি গৈছেগৈ। তাকে অকণমান বাহিৰলৈ ওলাই যাওঁ আৰু টিকলিকেও জানো কি কৰি আছে ঠিক নাই। পাকঘৰটো এনেকুৱা গৰম নহয়, একে মানে আমাৰ পাকঘৰত থকা আৰু মৰুভূমিত থকা মানে একেই হৈ যায় আৰু সেইকাৰণে অকণমান বাহিৰলৈ ওলাই যাওঁ। তাতে এইবিলাক লাইট চাইটবোৰ দি দিয়াৰ কাৰণে মানে গৰমটো একদম পূৰা বেছি হৈ যায়গৈ। গৈ পেলাই নিদিলেও মানে একো ভিডিঅ' চিডিঅ' আন্ধাৰ হৈ যায়। এতিয়া লাইটবোৰ বন্ধ কৰি দিলোঁ যে একদম পূৰা আন্ধাৰ হৈ গ'ল। তাকে অকণমান জিৰাই খটাই লওঁ, তাৰপিছত টিকলিকৰ মুখ হাত ধুৱাই মেলি লৈ অকণমান পিছত লাহে লাহে ভাত পানী খাম আৰু। ভাত ল'লোঁ, এইফালে লগতে আম, কাচকল, লগতে এইফালে লিভাৰ পাকস্থলী ফ্ৰাই, অকণমান লৈছোঁ নেমু আৰু এইফালে লগতে দাইল। टिकली किधर किताब पढ़ रहा है? टिकली हाय बोलो, मुँह दिखाओ। टिकलिके दाँतহে দেখাই দিছে। এইফালে একদম পূৰা বতৰ বেয়া, আকৌ ৰাতিলৈ গাজি মানে বতৰটো গাজি গুমুৰি আছে, ৰাতিলৈ আকৌ বৰষুণ পৰিব, একদম পূৰা ডাৱৰ ধৰিছে আৰু এইফালে অকণ অকণকৈ খিচখিচাইও আছে। সেইকাৰণে সোনকালে টিকলিকক এইফালে পঢ়িবলৈ দিছোঁ, লাইনডালো নাই। পঢ়া এইফালে টিকলিকে পঢ়ি আছে। আবেলি এতিয়া কিমান 5:30 বাজিবলৈ হৈ গ'ল আৰু অকণমান পিছত ধূনা দিবলৈ হ'ব। আৰু এইফালে লাইন চাইন নাই। টিকলিকে এইফালে আগফালে আহি পেলাই পঢ়ি আছে। টিকলিকৰ কাইলৈ এইফালে ডিক্টেশ্যন আছে। টিঅ'পি টপ টিকলিকৰ এইফালে কাইলৈ এটা পৰীক্ষা আছে, তাৰপিছত শেষ হৈ যাব ন। টিকলি পঢ়ি আছে যে এতিয়া ক'ব নোৱাৰে টিকলিকে। বৰকৈ পঢ়া, তেতিয়াহে শুনিব। কাইলৈ টিকলিকৰ এটা পৰীক্ষা আছে আৰু ন, তাৰপিছত শেষ আৰু তাৰপিছত আৰু কেইদিনমান স্কুল বহিব, তাৰপিছত টিকলিকতো আকৌ গৰম বন্ধ ন। দুপৰীয়া ভাত পানী খাই তাৰপিছত আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ। এইফালে টিকলিকে পঢ়ি আছে। এইফালে বতৰটো আকৌ লাহে লাহে একদম পূৰা বেয়া হৈ আহি আছে। অকণমান বাহিৰলৈ যাওঁ, নহ'লে এইফালে তাই পঢ়ি আছে যে তাই দিগদাৰ হৈ যাব। কোৱা। আৰু এইফালে একদম পূৰা বতৰ বেয়া হৈ আহিছে। বৰষুণ চাগে আকৌ দিব নেকি ঠিক নাই। আগবেলা সেয়া বৰষুণ দিছিলে, আকৌ এতিয়া চাগে ৰাতিলৈ আকৌ বৰষুণ দিব। একদম পূৰা বতৰডাল বেয়া হৈ আহিছে। অলৰেডি 5:30 বাজিয়ে গ'ল। অকণ পিছত আকৌ ধূনা চাকি দিবলৈ হ'ব। অম্বেদাও পঢ়ি আছে, টিকলিকেও পঢ়ি আছে, সেইকাৰণে বাহিৰলৈ ওলাই আহিছোঁ অকণমান। আৰু ভিতৰতো এনেকুৱা গৰম, বতাহটো দিবলৈ পালেহে, লগতে লাইনডাল গ'লেই। আৰু এইফালে বতৰ ডাৱৰ ধৰি আহিছে, মানে ৰাতি বৰষুণ পৰিব আৰু বতৰটো ডাৱৰ যদিও সেইফালে একদম পূৰা গাজি গুমৰি আছে। একদম মানে অকণ অকণকৈ খিচখিচকৈ পৰিবলৈ ল'লেই। আৰু মানে বতৰটো অকণমান ডাৱৰ বা অকণ বতাহ মাৰিবলৈহে পায়, লাইনডাল যাবলৈ হৈয়ে যায়গৈ। আৰু এনেকুৱা এটা একদম গপগপনি নহয়, শান্তি লাগি গৈছেগৈ গৈ পেলাই। আৰু গৰমত আৰু দুপৰীয়া অথনি কৈছিলোঁ কাচকলৰ চিপছ বনাম বুলি, মানে ভাগৰে লাগিলে মনেই নগ'ল বনাবলৈ। পাকঘৰডালো এনেকুৱা গৰম নহয়, বেছি সময় মানে পাকঘৰটোত 1 ঘণ্টামান মানুহ থাকিব লাগিলে সিজিয়ে যাব। তাকে এইফালে ভিতৰলৈ যাওঁ, মানে লাইন নাইকিয়াই হৈ গ'ল। সেইকাৰণে পোহৰতে তাইক পঢ়াই লৈছোঁ। দুপৰীয়া শুবলৈ দিলোঁ, অকণমান নুশুলে, সেইকাৰণে সোনকালে শুই থাকিবৰ কাৰণে এতিয়া অকণমান পঢ়িবলৈ দি দিছোঁ, নহ'লে আকৌ টোপনি গুচি যাব যে। তাকে অকণ সময়ৰ পিছত আকৌ ধূনা চাকি দিবলৈ হ'ব। সেইকাৰণে বোলো ব্লগটো এতিয়া সামৰি দিওঁ, আকৌ সন্ধিয়া অকণ পঢ়াবলৈ হৈ যাবগৈ যে। কিনি ব্লগটো কণ্টিনিউ কৰি থাকিম, ব্লগটোৰ লগতে সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই। কোনটো নেক এইফালে টিকলিক বাই বাই। নেক বাই বাই। টিকলিক এতিয়া একদম পূৰা পঢ়াত বিজি।